নানি নানি হৈছে আমাৰ নেহাৰ মা হয় ন অঁ ফাইনেলি আহি পালেহি পাৰ্টি খাবলৈ ন তাৰপিছত এতিয়া আমাৰ মানুহবোৰ দেখা সেইফালে যায় হাই গাইজ আপোনালোক আটাইকে এটা নতুন ব্লগলৈ স্বাগতম আজি হৈছে 18 এপ্ৰিল আৰু আজি এটা বিশেষ কামত যাবলৈ ওলাইছোঁ বিশেষ এটা কাইলৈ আমাৰ দিন আছে যিহেতু 19 এপ্ৰিল আমাৰ সকলোৱে দেশৰ নাগৰিক হিচাপে আমি ভোটদান কৰাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য আমাৰ 18 বছৰ বয়সৰ পৰা বৃদ্ধলৈকে সকলো আমাৰ ভোটদান কৰিব কালিলৈ আৰু গতিকে তালৈকে গৈ আছোঁ মোৰ ইলেকশ্যন ডিউটি আছে আজি এতিয়া আমাৰ প্ৰিজাইডিং অফিচাৰৰ পৰা আদি কৰি যিখিনি আমাৰ ইলেকশ্যনৰ টিমটো আহি আছে আহি পাবহি গতিকে তাতে তেওঁলোকক লাইট খোৱা বোৱা এইখিনি গোটেইখিনি কামৰ ব্যৱস্থা কৰি দিব লাগিব আৰু যিহেতু তেওঁলোক আহি পাব কাকো চিনি নাপায় বিএলঅ হিচাপে যে মোকে চিনি পায় গতিকে তালৈকে গৈ আছোঁ আৰু তাত কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম তাৰপিছত আৰু কালিলৈ ৰাতিপুৱা 6টা বজাৰ পৰা আছে ডিউটি আৰু কালিলৈ আৰু সকলোৱে জানে প্ৰত্যেকে ভোটদান কৰিবলৈ একদম ধুনীয়াকৈ চিৰিয়েলি লাইন পাতিব আৰু গৈ থাকিব ভোটদান হৈ যাব ভালকৈ আশা কৰিছোঁ দৌৰাদৌৰিকৈ আহি পালোহি ভোটৰ চেণ্টাৰে ছাৰহঁতো বিভিন্ন ঠাইৰ পৰা আহি ডিষ্ট্ৰিক্টত একগোট হৈ আৰু এই গাড়ীৰে আহি পাইছেহি গাড়ীও ইয়াতে ৰখা হ'ব ছাৰহঁতো থাকিব তাৰপিছতে চিনাকি হ'লেও আৰু এয়া ভিডিঅ' ফটো এইবোৰ কৰা হ'ল তাৰপিছতে ছাৰহঁতক চাহ দিলোঁ আৰু নেক্সট ডে মৰ্ণিং এজ এ বিএলঅ হিচাপে ভোটাৰসকলক চিনাক্তকৰণ কৰাত ব্যস্ত হৈ গ'লোঁ এতিয়া ভোটাৰসকল আহি আছে আৰু চিৰিয়েলি লাইন পাতিছে ধুনীয়াকৈ ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু আজি এনেকৈ দিনটো ইয়াতে পাৰ কৰিম গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে আজি যিহেতু ব্যস্ততাপূৰ্ণ দিন আৰু বেছিকৈ ভোটাৰসকলকো ভিডিঅ' নকৰোঁ গতিকে যিমান পাৰোঁ পৰিৱেশটো শ্বৰ্টকৈ দেখুওৱা যাম বাই বাই কৰি দিয়া বাবা দিয়াই নাগে শেষত মই ভোটদান কৰিলোঁ আৰু মিষ্টাৰেও ভোটদান কৰি শেষত ঘৰলৈ যাবলৈ ওলালোঁ হাই গাইজ গুড মৰ্ণিং কালি ইলেকশ্যন ভালে হৈ গ'ল ৰাতি আহি ঘৰ পালোহি আজি বেটীৰ ৰিজাল্ট দিব কণ্টেক্ট পিছতে ৰিজাল্টৰ কাৰণে এক্সাইটেড হৈ আছোঁ গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু কেতিয়া আপলোড কৰিব পাৰোঁ নাজানো এয়া ঘৰ চাফা কৰিলোঁ ক্লিন কৰি ৰাখিছোঁ চব আৰু গা পা ধুলোঁ আমাৰ ঘৰত চবেই গা ধুই আছে তাৰপিছতে আৰু ৰিজাল্ট ভাল হ'ব বুলি আশা কৰিছোঁ ৰিজাল্ট ভাল হোৱাৰ লগে লগে সৰু সুৰাকৈ পাৰ্টি এটা এৰেঞ্জমেণ্ট কৰিম গতিকে আৰু আমাৰ পৰিয়ালৰখিনিয়ে ওচৰ চুবুৰীয়া আৰু ঘৰে ঘৰে নামাতো নিজে নিজে আহিব আৰু খবৰ ল'বলৈ গতিকে চাই থাকক ভিডিঅ'টো আজি কি হয় ৰিজাল্ট ফাইনেলি ৰিজাল্ট আহি গ'ল ৰিজাল্ট অনলাইনতে চোৱা হ'ল ৰিজাল্ট বেটীৰ ভাল হ'ল গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে বেটী আৰু আগুৱাই যাব পাৰে গতিকে চাই থাকক ভিডিঅ'টো শেষত ফাইনেলি এতিয়া বেটীয়ে কি কয় শুনিব আপোনালোকে আৰু হাই গাইজ ফাইনেলি মোৰ ৰিজাল্ট ভাল হ'ল আৰু আপোনালোকে আশীৰ্বাদ কৰিব দোৱা কৰিব যাতে মই ছেকেণ্ড ইয়াৰ ফাইনেলটো ইয়াতকৈ যাতে বেছি ভালকৈ দিব পাৰোঁ বেছি ভাল হয় আৰু এতিয়া পাৰ্টি খাবলৈ মানুহ ধেৰ আহি আছে অলপ আগতে নাৰ্ভাছ হৈ গৈছিলে সেইটো কাৰণে এনাৰ্জি ড্ৰিংকছ কৰি আছে অঁ ফাইনেলি আহি পালেহি পাৰ্টি খাবলৈ ন তাৰপিছত এতিয়া এইয়া বজাৰ কৰি আহিলে বাপেকৰ পূৰা ফূৰ্তি ক'ত যাওঁ কি কৰোঁ হৈ আছে ব্ৰইলাৰ আনিলে মিঠাই আনিলে আৰু আজি কি হ'ব অঁ হা কেনেকুৱা লাগিছে চব মিঠাই এই মিঠাই আনিলোঁ মানে চাহ দিবৰ কাৰণে চব প্লেট আনিলে নাই পোলাও চোলা বনাব লাগে এতিয়া মানুহ নাই পোৱা পোলাও বনাবলৈ তাৰপিছত এইখিনি এটা কাম কৰিবি নি এইফালে গৰম পানী পোলাও ব্ৰইলাৰ চাফা কৰিবৰ কাৰণে এটা পিঁয়াজ লৈ লৈছোঁ এইফালে চাউল তিয়াই ৰখাইছোঁ পোলাও বনাবলৈ এইখিনি চাউল
এইফালে পোলাৰ কাৰণে একদম জুই জ্বলাই পাতি দিলোঁ তো এয়া আমাৰ নানীয়ে তেল ঢালিছে ৰিফাইন হ'ব নেকি হ'ব নেকি আমাৰ চিকেন নহৰু আদা এইফালে আমাৰ নানীয়ে হেল্প কৰিছে আমি চিকেন পোলাও বনাই আছো এই আমাৰ গুড়িয়া আহিছে আমাৰ ঘৰত হাই কৈ দিয়া গুড়িয়া পোলাও কেনেকুৱা আছে অঁ খোৱা এইফালে গুড়িয়াৰ পোৱালিটোক দেখুৱাই দিম এইফালে আমাৰ নানীয়ে লৈ আছে আৰু আমাৰ নেনাই খাই বৈ গ'লগৈ চবকে ভিডিঅ' কৰিব নোৱাৰা হ'লে নহ'লে একদম মিলাদৰ নিচিনা কেছটো হৈ যাব মানে অঁ লাগি আছো এই আমাৰ হেৰি চালমাই মানে তলত বহিছে সেই এটাই খুৱাবলৈ কাৰণে ওপৰত দিছে তললৈ নামি গ'ল নানীক দেখুৱাই দিয়া নানী হৈছে আমাৰ নেহাৰ মা হয় ন কি বুলি মাতে কৈ দিয়া সেয়া মই আগত মানে মিটিঙলৈ গ'লে ট্ৰেইনিঙলৈ নানীয়ে চাই কেনেকুৱা লাগিছে ডাঙৰ মাকৰ ৰিজাল্ট শুনি ডাঙৰ মাকে কি কেনেকুৱা পাইছে কওক অঁ ভাল লাগিছে আগত ডাঙৰ মাই কোচত একদম ওলমি থাকে গাখীৰ ভাত খুৱাই অঁ ডাঙৰ মায়ে ডাঙৰ কৰি থৈছে দেই আদি ভাল লাগিছে নেকি এয়া পেহীয়েক আহিছে এতিয়া আহিছিলে আগতে বাৰু এতিয়া অকণমান ঘৰৰ ফালে গৈছিলে না ঘৰৰ পৰা আহিলেগৈ বুবু তহঁতি আজি ভাল লগা দিন পেহীয়েকৰ দাঁত ওলাই আহিছে দূৰৰ পৰা সেই বায়েকত এই ভনীয়েকত এইবোৰ বাই ভনী ন চব গোট খাইছে এতিয়া হাই কৈ দিয়া আৰ্চত কৈ দিয়া কি খাইছা কৈ দিয়া আকৌ অঁ কোনে খুৱাইছে হা অঁ কৈ দিয়া আকৌ এই আমাৰ ৰবীনা আহি পাইছে এই ৰবীনাৰ কথা আচল কথাটো কৈ নিদিওঁ ন ভনী কৈ দিলেতো দিগদাৰী হৈ যাব ক'ৰবাত নিমখ এই আমাৰ আলহী গৈছেগৈ জইন আহিছে জইনে খাইছে নানী গৈছে থাকি যাব ন ককায়েক চাচা ক'ব লাগে তাৰপিছত এইফালে আমাৰ হেৰি নুৰজাহান আৰু হুচনা কেনেকুৱা লাগিছে খুৰীয়েকহঁতৰ ৰিজাল্ট শুনি কোৱা আকৌ চবেই ভাল পাইছেনে চবৰে মন ভাল লাগিছে সেইটো কাৰণে আৰু এয়া চাহ নাস্তাৰ আৰু এনেকৈ খুৱাই দিছোঁ পোলাও চিকেন পোলাও বনাই অঁ তাই পঢ়া শুনাত যদি এলাহ কৰিলেহেঁতেন মানে বেয়া পালোহেঁতেন তেতিয়া চেষ্টা কৰিছে অঁ তাই জানুৱাৰীত পিকনিকো নাই খোৱা তোমালোকৰ লগত মই সেইটোৱে কৈছোঁ ওচৰতে খুৰীয়েকহঁতে খাইছে তাই নাই খোৱা সেইটো কাৰণে ময়ো নাই খোৱা নিউ ইয়েৰ চেলিব্ৰেট নাই কৰা আৰু ডাঙৰ চিন্তা আছিলে আজি ভাল লাগিছে আৰু কৈ দিওঁ হাই কৈ দিয়া চাহিনে চাহিন ঈদত ওলাইছিলে সেইটো ক্লিপ মোৰ দিবলৈ নহ'ল থাকি গ'ল আজি দি দিওঁ এইফালে আমাৰ হাচনা ভনীয়েকে পাছ কৰিছে বায়েকত আহিছে ন এইফালে আমাৰ পেহী কেনেকুৱা লাগিছে আজি ভালে লাগিছে আজি নেহা পাছ কৰিলে সেইটো কাৰণে মনটো ভাল লাগিছে পেহীয়ে সদায় খবৰ লৈ থাকে ৰিজাল্ট কেতিয়া দিব এইফালে বাপেক পুৰা ফূৰ্তি আছোঁ আহা আমাৰ ৰিজাল্টৰ খবৰ ল'বলৈ আহা ল'ৰা ছোৱালীবোৰ আহা
হেৰি এই আমাৰ খুইটি আহিছে ৰিজাল্টৰ খবৰ ল'বলৈ। কেনেকুৱা লাগিছে ৰিজাল্টৰ খবৰ শুনি? আৰু খুইটিয়ে সদায় আশা কৰি থাকে ন। এইফালে আমাৰ ভাইটি বহা। এই আমাৰ টুকটুকত আহিছে ৰিজাল্টৰ খবৰ ল'বলৈ আহিছে ন। ভাল লাগিছে নেকি ৰিজাল্ট শুনি? নামটো কৈ দিয়া, তোমাৰ নামটো কৈ দিয়া। ভাল লাগিলে অহাৰ কাৰণে বাৰু। এই ইয়াতে আমাৰ নানীয়ে খাইছে চিকেন পোলাও, চাটনি, এইবিলাক খুৰমা আছে, মিঠাই খাই লওঁ। এতিয়া নানীয়েতো বনোৱাত দুয়োজনী মিক্স হৈ গ'লোঁ। এতিয়া খাবলৈ কেনেকুৱা পাইছে? নানীয়ে বনোৱা বুলিয়ে ধৰি লৈছোঁ আজি আৰু। ভাল হৈছে ন? আৰু নানীয়ে ৰিজাল্টটো ভাল হোৱাৰ কাৰণে বিৰাট ফূৰ্তি কৰিছে। আৰু ভাল লাগিলে নানীয়ে আজি আহি অলপ হেল্প কৰিলে। পাছ কৰিলে ভাল লাগে আৰু ধৰা নহ'লে 1 বছৰ পঢ়া বেয়া হৈ যায়, ৰেকৰ্ডটো বেয়া হৈ যায় মানুহৰ। আৰু ইমান সৰুৰ পৰা কষ্ট কৰা ন। ভাল লাগে মানে ধৰক এতিয়া সিহঁতি আকৌ নেক্সট টাইম পঢ়িব নিবিচাৰিব বেয়া হ'লে। ছোৱালী মানুহ হয়, সেইটো কাৰণে ভাল লাগে। আৰু এইফালে পুৰা লেকচাৰ দিছে এতিয়া ৰিজাল্ট ভাল বুলি। ৰিহান ভাই শুই আছে যে, লাভলি কিটচেনৰ ব্লগ চলি আছে, এতিয়া লেকচাৰ দিয়া কিমান দিয়া। এই আমাৰ জোনালী আহিছে আজি ফাৰ্ষ্ট টাইম মোৰ ব্লগত ন। ওলাইছে নি? ক'ত আছা নি? বেলেগ নাই ন। আৰু আমাৰ আজমিন আহিছে, ভণ্টি খবৰ ল'বলৈ আহিছে ৰিজাল্টৰ। আৰু এইফালে আজমিন ভণ্টি এটা মানে মিঠাই এটা লাঞ্চ পেকেট এটা লৈ আহিছে, মানে মুখ মিঠা কৰিবলৈ নেকি? লাভলি মেট্ৰিক পাছ কৰিলে মুখ মিঠা কৰাব লাগে নহয়, অকল খালেই নহ'ব নহয়, খুৱাব লাগে নহয়। বাৰু ভাল লাগিলে অহাৰ কাৰণে। এতিয়া পাৰ্টিটো খুৱাবই লাগিব যেতিয়া আৰু ৰেডি কৰোঁ ন। চাহকাপ খাই লৈছে।